দুপৰীয়াৰ সময় দোকানতে মোবাইলটো টিপি এনেই বহি আছিলোঁ। দূৰণিত দেখিলোঁ কিবা এটা কৰি ল'ৰা ছোৱালী কেইটামানে খুব ফূৰ্তি কৰি আছে। কিনো কৰিছে বুলি ওলাই গ'লোঁ। গৈ দেখোঁ যে মদৰ বটল কেইটামান লাইন লাইন কৰি সজাই আঁতৰৰ পৰা শিলগুটি মাৰি ভাঙি আছে। মদ খোৱাটো বেয়া কথা নহয়, কিন্তু য'তে মদ খায় ত'তে বটলবোৰ এৰি থৈ যোৱাটো বেয়া কাম বা ভাঙি থৈ যোৱাটো বেয়া কাম। কাৰোবাৰ যদি ভৰি গছক এটা পৰে ভাবকচোন, সেই ভৰিখনৰ বাৰু অৱস্থাটো কি হ'ব। অকল এইকণ জেগাতে নহয়, এই পথাৰখনৰ যদি ইফালে সিফালে চাই সেই য'তে ত'তে বটল পৰি থকা দেখিব। সন্ধিয়াৰ সময়ত এই পুলটোতে আহি পেলাই ল'ৰাহঁত বহে আৰু ইয়াতে বটলটো খোলে আৰু খাই হোৱাৰ পিছত সেই তললৈ বটলটো পেলাই দিয়ে। বাৰিষা ইফালে পানী আহিছে, পানীত বটলবোৰ উপঙি আহে আৰু সেই দেখি সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিসকলে নাজানে সেইসকলে শিলগুটি মাৰি পানীত অহা বটলবোৰ ভাঙিবলৈ চেষ্টা কৰে আৰু যেতিয়াই ভাঙে তেতিয়াই তেওঁলোকে আনন্দ উপভোগ কৰে। এতিয়া খেতিৰ সময়, খেতিয়কসকলৰ একেবাৰে ব্যস্ততাৰ সময়। তাতে যদি এটুকুৰা চিচাই খেতিয়কসকলৰ সেই ভৰিখন খাটে তেতিয়াহ'লে কি হ'ব বাৰু ভাবি চাওকচোন। খেতি নকৰিলেও নহ'ব, ইফালে ভৰিটোও কাটিলে। মদ খোৱাটো বেয়া কথা নহয়, কিন্তু মদ খাই বটলবোৰ য'তে ত'তে পেলাব নালাগে আৰু ভাঙিব নালাগে। মদকণ খোৱাৰ পাছত যিটো পলিথিনত আপোনালোকে মদৰ বটল কেইটা লৈ আহিছিলে, সেই পলিথিনটোতে যদি মদৰ বটল কেইটা ভৰাই নি ৰাস্তাৰ কাষতো পেলাই থয় তথাপিতো কাৰোবাৰ উপকাৰ হ'ব। কাৰণ আজিকালি ভঙামাল বেপাৰী বহুত আছে তেনেকুৱা খালী বটল নিয়া। তেখেতেও দুপইচা ইনকাম কৰিব পাৰিলে সেই খালী বটল কেইটাৰ পৰা। গতিকে অনুৰোধ কৰিছোঁ, পাৰিলে ভৰাই নিবলৈ এবাৰ চেষ্টা এটা কৰি চাবচোন, হয়তো মনটো ভাল লাগিব আপোনাৰো।